নমস্কাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি সবচে ইম্পৰ্টেন্ট যেটো চেপ্টাৰ হেতু হৈছে আমাৰ ভগ্নাংশ সো এই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহে কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বা ভগ্নাংশৰ যিকোনো প্ৰশ্ন দেখাৰ লগে লগে কেনেকৈ ইয়াৰ উত্তৰ উলিয়াব লাগে অতি কম সময়ৰ ভিতৰতে সেইখিনি আমি ইয়াত আলোচনা কৰিম গতিকে ভিডিঅ'টো ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে তোমালোকে বহি কলম হাতত লবা আৰু ইম্পৰ্টেন্ট পইণ্টবোৰ নোট কৰি যাবা আৰু এটা কথা প্ৰশ্ন দেখাৰ লগে লগে এবাৰ নিজে ট্ৰাই কৰিবা উত্তৰটো উলিয়াবলৈ ভিডিঅ'টো পজ কৰিলে তুমি যদি চেনেলটোলৈ নতুনকৈ আহিছা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু বেল আইকনটো প্ৰেছ কৰি থবা যাতে সময়মতে ভিডিঅ'বোৰ পাই যোৱা ঠিক আছে লগতে বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিবা সো ইয়াত কি আছে বুলি ক'লে আমি বিশেষকৈ কি আলোচনা কৰিম বুলি ক'লে সদৃশ ভগ্নাংশৰ যোগ বিয়োগ আৰু পূৰণ অৰ্থাৎ এডিশন সাবট্ৰেকশন এণ্ড মাল্টিপ্লিকেশন অফ লাইক ফ্ৰেকশন সদৃশ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ ধৰণৰ বিষয়ে আমি শিকিম লগতে সমতুল্য ভগ্নাংশৰ ওপৰত কোৱেশ্চন আহে ইকুইভেলেন্ট ফ্ৰেকশনছ ইংৰাজী মাধ্যমৰ কাৰণে এই ইংৰাজী পাৰ্টটো ৰাখিছো গতিকে তোমালোকেও ভালকৈ ইয়াত চাই ল'ব পাৰিবা সো প্ৰশ্ন একেই থাকিব জাষ্ট মিডিয়ামটো চেঞ্জ হ'ব আছামিজ ইংলিছ পৰীক্ষাৰ কমন প্ৰশ্নবোৰ আমি ডিসকাস কৰিম ঠিক আছে প্ৰশ্নসমূহ আলোচনা কৰাৰ আগতে কেইটামান নোট তোমালোকে লিখি লোৱা এইকেইটা পইণ্ট মনত ৰাখিব লাগিব ঠিক আছে এতিয়া ভগ্নাংশ মানে কি হয় এইখিনি অকণমান আলোচনা কৰি লওঁ সো এক নম্বৰ পইণ্ট হিচাপে এটুকে লিখি লৈছো যে এটা সম্পূৰ্ণ বস্তুক আমি যেতিয়া কেইবাটাও ইকুৱেল পাৰ্টত ভাগ কৰোঁ তেতিয়া প্ৰতিটো ভাগ মানে ইকুৱেল পাৰ্ট মানে এটা সম্পূৰ্ণ বস্তুক সমানে যদি ভাগ কৰোঁ তেতিয়া ভাগ কৰিব প্ৰতিটো এই অংশকে আমি কি বুলি ক'ম ভগ্নাংশ অৰ্থাৎ এটা সম্পূৰ্ণ এটা কমপ্লিট বস্তু আছিলে সেই বস্তুটোক আমি ইকুৱেল পাৰ্টত ডিভাইড কৰিলো ডিভাইড কৰাৰ পিছত যেটো আমি পাৰ্ট পাইছো এই পাৰ্টটোক কোৱা হ'ব ফ্ৰেকশন ভগ্নাংশ এতিয়া এই যে আমি ৰং কৰিছো এই ৰং কৰা অংশটোৰ আমি ভগ্নাংশৰ ৰূপত যদি লিখো তেতিয়া আমি কেনেকৈ লিখিব লাগিব টোটাল কিমান পাৰ্ট কৰা হৈছিলে 4 পাৰ্ট কৰা হৈছিলে আৰু ৰং কিমানত কৰা আছে 1 so 1/4 বুলি আমি লিখিম আৰু ইকুৱেল পাৰ্ট হ'ব লাগিব বুলি কৈছো যদি এই একেটা বস্তুকে মই যদি এনেকৈ ভাগ কৰা হলে সো এই পাৰ্ট দুটা ডাঙৰ হৈ আছে এটো সৰু হৈ আছে সো এই ক্ষেত্ৰত ইয়াত আমি ভগ্নাংশ লিখিব ফ্ৰেকশন লিখিব নোৱাৰো এই কথাটো মনত ৰাখিব লগতে ইয়াত আমাৰ কি হয় ওপৰটোক আমি কোৱা হয় লব আৰু তলটোক আমি কি বুলি কোৱা হ'ব হৰ ইয়াত ৰং নকৰা অংশটোক আমি যদি ভগ্নাংশত লিখো তেতিয়া আমি কি পাম 4 ভাগ আছিলে 4 ভাগৰ 3 ভাগ ৰং নকৰাকে আছে আৰু দুইটাকে যদি মই যোগ কৰো তেতিয়া একে লগ কৰো তেতিয়া কি হৈ যাব আকৌ গোটেই কমপ্লিট বস্তুটোৱে পাই যাম গোটেই কমপ্লিট বস্তুটো আমি পাই যাম আৰু গোটেই কমপ্লিট বস্তুটোক আমি কি বুলি কওঁ এটা বুলি কওঁ সো এক হ'বগে যোগ কৰিলে সো ইয়াৰ বিষয়ে পিছত পাবাই কেনেকৈ যোগ কৰিব লাগে সো লব ওপৰটো কোৱা হয় আৰু তলৰটো কোৱা হয় হৰ 2 নম্বৰ পইণ্টটো হ'ল যদি লব হৰতকৈ সৰু হয় যদি লব লেছ দেন সৰু হয় if numerator is less than denominator তেতিয়া আমি ভগ্নাংশটোক কোৱা হয় প্ৰকৃত ভগ্নাংশ কি কোৱা হয় প্ৰকৃত ভগ্নাংশ ইংৰাজীত ইয়াক কোৱা হয় প্ৰপাৰ ফ্ৰেকশন suppose 1/3 লব আমাৰ সৰু আছে গতিকে এটো হ'ব প্ৰপাৰ বা প্ৰকৃত ভগ্নাংশ যদি লব হৰতকৈ ডাঙৰ হয় তেতিয়া তাক কোৱা হয় অপ্ৰকৃত কি বুলি কোৱা হয় অপ্ৰকৃত বা ইংৰাজীত কোৱা হয় এটো ইম্প্ৰপাৰ কি বুলি কোৱা হয় ইম্প্ৰপাৰ ৰাইট সাপোজ 3/2 ইয়াত লবটো আমাৰ ডাঙৰ হৈছে নিউমাৰেটৰটো আমাৰ ডাঙৰ হৈছে ডিনোমিনেটৰতকৈ গতিকে আমাৰ এটো হৈ যাব অপ্ৰকৃত নাম্বাৰ 3 পইণ্টটো মনৰ ৰাখিব লাগিব ইকুইভেলেন্ট যেটো ফ্ৰেকশনৰ ক্ষেত্ৰত ইকুইভেলেন্ট ফ্ৰেকশন অসমীয়াত ইয়াক কোৱা হয় সমতুল্য ভগ্নাংশ কি বুলি কোৱা হয় সমতুল্য ভগ্নাংশ তাৰ আগতে আৰু এটা কথা জানি লোৱা সদৃশ ভগ্নাংশ মানে কি তোমালোকৰ যেহেতু সদৃশ ভগ্নাংশৰহে যোগ বিয়োগ পূৰণ হৰণ কৰিবলৈ আহে যে সদৃশ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ কৰা হয় আমি কোৱেশ্চনৰ জৰিয়তে আলোচনা কৰিমেই ইমান টান নহয় সদৃশ ভগ্নাংশ মানে কি এটো এবাৰ চাই লোৱা
মই দুটা ভগ্নাংশ লৈছো 1/3 আৰু এটা হল 5/7 এই ভগ্নাংশ দুটা সদৃশ হয় নে নহয় চাবলৈ হলে জাস্ট হৰটো চালে হল তলত যেটো থাকে যাক আমি ডিনোমিনেটৰ বুলি কোৱা হয় বা হৰ বুলি কোৱা হয় এই দুটা যদি সমান হয় তেতিয়া তাক কোৱা হ'ব সদৃশ ইংৰাজীত সদৃশ ভগ্নাংশটোক লাইক ফ্ৰেকশন বুলি কোৱা হয় কি বুলি কোৱা হয় লাইক ফ্ৰেকশন সো ইয়াত 3 আৰু 7 টো সমান হৈ থকা নাই গতিকে দিস ইজ নট লাইক ফ্ৰেকশন এটো আমাৰ অসদৃশ ভগ্নাংশ হ'ব সদৃশ নহব গতিকে ইয়াত যদি 3 হোৱা হলে তেতিয়া তাক কোৱা হ'ব লাইক ফ্ৰেকশন ইকুইভ্যালেন্ট ফ্ৰেকশন বা সমতুল্য ভগ্নাংশলৈ এতিয়া আহো সাপোজ যিকোনো ভগ্নাংশ তোমাক দি দিব 1/3 কে ক'ব সো 1/3 ৰ সমতুল্য ভগ্নাংশ উলিয়া বুলি ক'লে উলিয়াবলৈ আমাক যদি কোৱা হয় তেতিয়া তলে ওপৰে আমাৰ যেটো লব আৰু হৰ থাকে তাত আমি একে সংখ্যা আমি সদায় কি কৰিব লাগে যোগ পূৰণ কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে সাপোজ মই ইয়াত 3 যদি মাল্টিপ্লাই কৰো তলতো কিমান মাল্টিপ্লাই কৰিব লাগিব 3 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া নতুন ভগ্নাংশটো হৈ যাব নতুন যেটো ফ্ৰেকশনটো হৈ যাব 3 হৈ যাব আৰু ইফালে তলত 9 হৈ যাব ওপৰত 3 হৈ যাব তলত 9 হৈ যাব ঠিক আছে সো সমতুল্য ভগ্নাংশ সদায় মনত ৰাখিবা আমি নিউমাৰেটৰে হওক বা ডেনোমিনেটৰে হওক লবই হওক বা হৰই হওক তাত আমি একে সংখ্যা কি কৰিব লাগিব পূৰণ কৰিব লাগিব শূন্যক বাদ দি বাকি যিমান সংখ্যাই নাথাকক সেই গোটেইখিনি আমি কি কৰিব লাগিব পূৰণ কৰিব পাৰো এতিয়া এই ভগ্নাংশক মই যদি আকৌ দুয়োটাকে একে সংখ্যাৰে যদি মই হৰণ কৰো তেতিয়া আকৌ আগৰ অৱস্থালৈ পাম 3 ৰে 3 হৰণ কৰিলে একবাৰ আৰু ইফালে কেইবাৰ হ'ব তিনিবাৰ সো 1/3 পাম সো ইয়াৰ পৰা বুজি পালো যে সমতুল্য ভগ্নাংশ উলিয়াবৰ হলে আমি তলে ওপৰে একে সংখ্যা পূৰণ কৰিব পাৰো আৰু তলে ওপৰে একে সংখ্যা আমি হৰণ কৰিব পাৰো সো এই পইণ্টটো মনত ৰাখিবলগীয়া লাষ্ট পইণ্টটো মনত ৰাখিলে আমি কোৱেশ্চন ডিসকাস কৰিব পাৰিমে আৰু সো এইকেইটা পইণ্ট বহুত ইম্পৰ্টেন্ট আছিল ঠিক আছে সো লাষ্ট পইণ্টটো কি হ'ল সাপোজ তোমাক ক'লে যে এটা সংখ্যাৰ 25 ভাগৰ 2 অংশ 25 ভাগৰ 2 অংশ 17 17 নহয় ধৰক 8 দি দিছে ঠিক আছে তাৰ পিছত তোমাক কৈছে যে সংখ্যাটো উলিয়াবলৈ কৈছে সংখ্যাটোতো তোমাৰ সম্পূৰ্ণ বস্তু আছিল তেতিয়া কি বুজিব লাগিব যে সম্পূৰ্ণ বস্তুটো 25 ভাগ কৰা হৈছে কেই ভাগ কৰা হৈছে 25 ভাগ আৰু 25 ভাগ কৰাৰ পিছতহে তোমাৰ যেটো 2 ভাগ হয় এই 2 ভাগটো কিমান 8 বুলি কৈছে অৰ্থাৎ তোমাৰ এই যেটো 2 ভাগটো হ'ব তোমাৰ 8 গতিকে সংখ্যাটো উলিয়াবলৈ হলে 25 ভাগটো উলিয়াই দিলে হৈ গল সো এই কেইটা পইণ্ট যদি মনত ৰাখা ভগ্নাংশৰ যি প্ৰশ্নই নাহক পাৰিবা এতিয়া এক নম্বৰ প্ৰশ্নলৈ আহিছো এটো 2025 চনত আহিছে মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰাই ডাইৰেক্ট আৰম্ভ কৰিছো ইয়াত কৈছে যে 33/40 ৰ পৰা তলৰ কোনটো বিয়োগ কৰিলে 11/40 that means 33/40 ৰ পৰা কি বিয়োগ কৰিব লাগিব তেতিয়া 11/40 পোৱা যাব এটো শুনিছে তেতিয়া সিম্পলি কি কৰিবা এই যেটো 33/40 ৰ পৰা আমাৰ এই ভগ্নাংশটো যেটো থাকে এটো বিয়োগ কৰি দিবা বিয়োগ কৰিলে তোমাৰ কি হ'ব তলত যেহেতু সদৃশ হৈ আছে এটা লবা বিয়োগ কৰিলে সো বিয়োগ সদৃশ ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰিব লাগিব ইয়াতে শিকিলোৱা 40 হৈ গল আৰু ওপৰত যেটো আছিল 33 - 11 এটো লিখি লবা 33 ৰ পৰা 11 গলে কিমান থাকিব আমাৰ 22 থাকিলে নহয় জানো আৰু তলত কিমান আছে 40 আছে এতিয়া সো 22/40 আমাৰ ইকুৱেশনত আছে অপচনত আছে অপচন কতো নাই অৰ্থাৎ ইয়াক সৰু কৰি দিছে মানে কেনেকৈ সৰু কৰা হয় ইয়াক কিবা এটা সংখ্যাৰে হৰণ কৰি দিয়া হৈছে দুইটাই যেহেতু 2 ৰে হৰণ যায় গতিকে 2 ৰে হৰণ কৰি দিছে তেতিয়া কিমান পাইছে 2 11 22 আৰু এফালে 2 20 40 11/20 অপচন A is the correct answer নাম্বাৰ 2 টো 2025 চনতে আহিছে কিমান ইজি কুৱেশ্চন আহে চোৱা সো ইমানক মানে সৰল কৰিলে পোৱা যাব if simplify then get এটো আমাক উলিয়াবলৈ কৈছে তেতিয়া চাবা মই ইয়াত যদি লিখো 5/22 যত প্লাস আছে যিবোৰ ভগ্নাংশৰ আগত যিবোৰ ফ্ৰেকশনৰ আগত প্লাস আছে সেইখিনি আমি লিখি লওঁ ইয়াৰ আগতো প্লাস আছে সো প্ৰথমতে এইখিনি লিখি লৈছো আৰু এতিয়া মাইনাস পাৰ্টখিনি লিখি ললে হৈ গল মাইনাস পাৰ্টখিনি এনেকৈ আছে
আৰু তলত চোৱা এতিয়া অকল প্লাছ পাৰ্টখিনি কৰি লোৱা গোটেইটো 22 তলত আছে 22 লিখিম ওপৰত 5 হাতে কিমান হ'ব 12 12 নয় কিমান হৈ যাব 21 হৈ যাব মাইনাছ এফালে 3 22 22 ওকে এতিয়া এই দুটা বিয়োগ কৰা 22 হ'ব 21ৰ পৰা 3 গলে কিমান থাকিব 18 থাকিব আকৌ ইয়াত থাকিলে 1/22 22 হ'ব আৰু ইফালে 18ৰ পৰা 1 গলে কিমান হৈ যাব 17 সো 17/22 অপশন বি টো আমাৰ শুদ্ধ আছিলে ঠিক আছে সো ইয়াৰ ট্ৰিকটো কি আছিলে যে প্লাস পাৰ্টবোৰ আগতীয়াকে লিখি লবা আৰু যোগৰ কামে বিয়োগতকে আগত কৰা হয় গতিকে যোগ প্ৰথমতে কৰি লবা তাৰপিছত এটা এটাকে বিয়োগ কৰি যাবা নাম্বাৰ 3 2024 চনত আহিছে এই কোৱেশ্চনটো সো a by b এটা ভগ্নাংশ যত a is equal to b minus 3 অৰ্থাৎ b ৰ মানটো পৰা 3 বিয়োগ কৰিলে কিমান পাম a পাম লগতে এই কন্ডিশনটো দিছে যে এই কন্ডিশনটো তোমাক দিয়া আছে তেন্তে a by b ৰ মান হ'ব সো ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে ইংৰাজীত ৰাখিছো সো তোমালোকে ইয়াৰ পৰা চাই লোৱা ওকে সো ইয়াত আমি লিখিম a plus 10 by b minus a by b আৰু 10 by 7 হেৰুটা যেহেতু সদৃশ তলত চোৱাচোন ইয়াতো b এটা b লিখা ওপৰত যেনেকৈ আছে তেনেকৈ লিখি দিলে হলে a plus 10 আছিলে মাইনাস আছিলে আৰু ইফালে a is equal to 10 by 7 এতিয়া চোৱা ইয়াত a এটা আছে ইয়াতো a এটা আছে ইয়াৰ আগত প্লাস আৰু ইয়াৰ আগত কি আছে মাইনাস প্লাস মাইনাস থাকিলে এটো কি হৈ যাব আমাৰ বিয়োগ হ'ব মানে a ৰ পৰা a গুচি গলে আমাৰ 0 থাকিব এটো কাটা কাটি কৰি দিবা মানে এনেকৈ কাটি দিবা সো ওপৰত 10 থাকিলে তলত থাকিলে b আৰু ইফালে 10 আৰু ইফালে 7 আৰু মনত ৰাখিবা লব ইয়াতো কিমান আছে 10 আছে ইয়াতো কিমান আছে 10 আছে সমান চিন আছে সমান চিনৰ দুইফালে আমাৰ যেটো নিউমাৰেটৰ বা যেটো আমাৰ লব একে থাকিলে তল দুটাও কি হ'ব লাগিব একে হ'ব লাগিব গতিকে ইয়াৰ পৰা আমি কি পালো b is equal to 7 এতিয়া a ৰ মানটো উলিয়ালে আমি ভগ্নাংশটো উলিয়াব পাৰিম b ৰ মানটো ওলাই গল a ৰ মানটো কৰ পৰা উলিয়াম ওপৰত যে দিয়া আছিলে তাত বহুৱাই দিলে হ'ল a is equal to তেতিয়া কিমান হৈ যাব b ৰ ঠাইত 7 বহুৱা 7 ৰ পৰা 3 গলে কিমান থাকিলে 4 সো a by b টো আমাক উলিয়াবলৈ কৈছে a টো আমাৰ পালো 4 b টো হল 7 4/7 অপশন সি 2024 চনত এই কোৱেশ্চনটো আহিছে এটা ভগ্নাংশ একে বা সমতুল্য হৈ থাকে যদি এইমাত্ৰ তোমালোকক কি কৈছিলো যে লব আৰু হৰক কি কৰা হয় একে সংখ্যাৰে পূৰণ কৰা হয় সো অপশন সি টো শুদ্ধ হ'ব শূন্যক বাদ দিলে ঠিক আছে সো প্ৰতিক্ৰমৰ দ্বাৰা পূৰণ কৰা হয় এনেকুৱা নহয় তাৰ পিছত একে সংখ্যা লব আৰু যোগ কৰিব নোৱাৰো বিয়োগ কৰিব নোৱাৰো ওকে 5 নম্বৰ কোৱেশ্চনটো চোৱা যে 450 ৰ 2/5 অংশ কিমান সো 450 ইয়াক এনেকৈ কৰিব পাৰো 2/5 লিখিলো হি যে 2/5 টো একচুয়ালি এনেকৈ লিখা হয় ঠিক আছে সো ইয়াৰ পৰা তুমি এটা কথা বুজিব লাগিব যে এই যেটো 450ক কেই ভাগ কৰা হৈছে 5 ভাগ কৰা হৈছে আৰু 5 ভাগৰ 2 ভাগটো কিমান এটো আমাক উলিয়াবলৈ কৈছে সো ইয়াক 5 ভাগ কৰিলে কিমান হ'ব 5 9 গুণ 45 5 শূন্য শূন্য 90 আৰু এফালে 2 2 9 গুণ 18 180 সো 180 টো আমাৰ অপশন এ তলৰ কোনটো প্ৰকৃত ভগ্নাংশ নহয় প্ৰকৃত ভগ্নাংশ হ'বলৈ হলে আমাৰ যেটো লব অৰ্থাৎ যেটো আমাৰ নিউমাৰেটৰ ঠিক আছে নিউমাৰেটৰটো আমাৰ কি হ'ব লাগিব হৰতকে সৰু হ'ব লাগিব ডেনোমিনেটৰতকৈ আমাৰ কি হ'ব লাগিব সৰু হ'ব লাগিব গতিকে ইয়াত লিখি লওঁ এড আছে 2/5 19/21 23/56 আৰু 12/11 আছে এতিয়া হি গুটেই কেইটা আমাৰ কি হয় প্ৰপাৰ ফ্ৰেকশন হয় কাৰণ লবকেইটা সৰু হৈ আছে গতিকে আমাৰ শুদ্ধটো কি হ'ব অপশন ডি এটো আমাৰ প্ৰকৃত ভগ্নাংশ নহয় দিস ইজ নট এ প্ৰপাৰ ফ্ৰেকশন এটো আমাৰ ইম্প্ৰপাৰ হয় শুদ্ধ উক্তিটো বাছি উলিওৱা চুজ দ্য কাৰেক্ট ষ্টেটমেন্ট প্ৰকৃত ভগ্নাংশৰ লব হৰতকৈ সৰু প্ৰকৃত ভগ্নাংশৰ লব হৰতকৈ সৰু এই ষ্টেটমেন্টটো শুদ্ধ আছে সেই বুলি আকৌ অপশন এ টোত গোল চিন আকৌ নিদিবা অকমান পঢ়ি চাবা ইয়াত এ আৰু বি দুইটাই শুদ্ধৰ কথা কৈছে সো বি টো আমি এবাৰ চেক কৰিব লাগিব সো অপ্ৰকৃত ভগ্নাংশৰ হৰ লবতকৈ সৰু হৰটো চোৱা অপ্ৰকৃত বুলি ক'লে 7/3 হয় হৰটো সৰু হৈছে লবতকৈ সৰু হৈছে গতিকে এটো শুদ্ধ
গতিকে আমাৰ কি হ'ব এ আৰু বি দুইটাই শুদ্ধ হ'ব সো অপচন সি টো আমাৰ কি হ'ব এনসাৰ হ'ব অপচন সি হে তোমালোকে গোল চিনটো দিব লাগিব এইটো বহুত ইম্পৰ্টেন্ট হয় 15 সেইটো লিখা হয় চোৱা 15 প্লাছ 1 বাই 17 হয় ঠিক আছে সো ইয়াৰ মানটো উলিয়াবলৈ গৈছে তেতিয়া কি কৰিম আমি 15 আৰু 17 সেইটো পূৰণ কৰা হয় সদায় মনত ৰাখিবা সেই দুটা পূৰণ কৰিলে হ'ল এটো হৈ যাব 85 আৰু এটো হৈ যাব 17 তেতিয়া হৈ যাব তোমাৰ 255 হৈ যাব হয়নে 255 লিখিলো আৰু যোগ আছিলে যোগ লিখিলো 1 লিখিলো 17 আৰু এটো হৈ যাব 256 বাই 17 অপচন বি বঢ়িয়া প্ৰশ্ন এটো 12 প্লাস ইয়াত আছে 12 প্লাস 5 বাই 7 প্লাস 2 plus 5 by 7 is equal to question mark. So 7 আৰু 12 টো পূৰণ কৰি ল'বা 7 আৰু 12 টো পূৰণ কৰিলে কিমান হয় 84 হয় আৰু ওপৰত যেটো থাকে তো প্লাস কৰি দিবা প্লাস কৰিলে কি হৈ গল 89 হৈ যাব that means এইটো আমাৰ হৈ যাব 89 by 7 যোগ হেতু কি হৈ যাব 7 দুগুণ 14 14 আৰু 5 টো যোগ কৰিলে কিমান হৈ যাব 19 by 7 হৈ যাব এতিয়া কি কৰিম আমি যেহেতু এটো সদৃশ ভগ্নাংশ হয় যোগ কৰিম যোগ কৰিলে তলৰটোত অকল 7 লিখিব লাগে আৰু এই দুটা যেনেকৈ আছে তেনেকৈ লিখি দিলেই হৈ গল লিখি দিলে যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 9 9 18 8 9 কে 10 108 আৰু এফালে 7 হ'ব এটা 108 by 7 আছে নেকি নাই ইয়াক ভাঙি দিছে কেনেকৈ ভাঙি দিছে 108 ক 7 এৰে হৰণ কৰিছে 7 1 জাৰ 7 আৰু এফালে থাকিলে 3 8 7 5 জাৰ 35 ইয়াত কিমান থাকিলে 3 থাকিলে সো এই যেটো 15 টো পাইছে এটো ইয়াত এনেকৈ লিখা হয় আৰু যিহেৰে আমি ডিভাইড কৰিছিলো ইয়াত লিখা হয় আৰু যেটো আমাৰ ৰিমাইন্ডাৰ পাই গলো এটো ওপৰত লিখা হয় সো এটো কোড আছে অপচন সি টো নিশ্চয় বুজি পাইছে সো ইয়াক বেলেগ ধৰণেও কৰিব পাৰিছোৱা প্ৰথমতে এনেকৈ লিখি লবা 5 by 7 plus 2 plus 5 by 7 12 আৰু 2 টো আমাৰ কি হৈ আছে 14 হৈ আছে আৰু এফালে 7 এটা হ'ব ওপৰে 10 হৈ যাব 10 হৈ যাব তেতিয়া ইয়াক লিখিব পাৰিম 14 প্লাস এতিয়া 10 ক মই যদি 7 এৰে হৰণ কৰো 7 1 জাৰ 7 3 থাকিলে সো ইয়াক লিখিব পাৰিম 1 আৰু এফালে 3 by 7 এতিয়া 14 আৰু 1 টো আমি যোগ কৰিলে 15 পাম আৰু এফালে 37 পাম সো 15 37 এনেকৈ লিখা হয় এনেকৈ আমি কৰিব পাৰো নাম্বাৰ 10 এটো বহুত ইম্পৰ্টেন্ট সো ইয়াত কি চিন আছে পূৰণ চিন আছে যোগ চিন আছে বিয়োগ চিন আছে পূৰণৰ কাম প্ৰথমতে আমি কৰিব লাগে আমি ইয়াত যদি আমি চাওঁ এই পাৰ্টটো পূৰণ হৈ আছে ন সো পূৰণ হওঁতে সদায় চাবা তলে ওপৰে কিবা কটাকটি যায় নেকি 17 এৰে 85 টোক কাটিব পাৰো 5 বাৰ হৰণ যাব নহয় জানো তেতিয়া এই দুটা আমাৰ কিমান হৈ যাব 15 হৈ যাব সো আমি নতুনকৈ যদি লিখো ইয়াত হৈ যাব 5 by 17 plus 15 by 17 minus 5 by 17 minus 8 by 17 প্লাসৰ কাম আগত কৰিব লাগে গতিকে এই দুটা প্লাস কৰিলে কিমান হৈ যাব 20 by 17 20 by 17 ৰ পৰা এটা বিয়োগ কৰি যাবা ঠিক আছে এই দুটা বিয়োগ কৰিলে কিমান পাম 15 by 17 পাম আৰু এফালে 8 by 17 আছে 15 পৰা 8 গলে কিমান থাকিব 7 থাকিব 7 by 17 so option C is the correct answer এটা সংখ্যাৰ 7 by 8 ইয়াত যে লিখা আছে এটো একচুয়ালি 7 টো ওপৰত আছে 9 টো তলত আছে অংশ 140 হলে সংখ্যাটো হ'ব সো সংখ্যাটো আমাৰ উলিয়াবলৈ কৈছে সংখ্যাটোতো এটা সম্পূৰ্ণ বস্তু আছিলে সো 7 by 9 ৰ অৰ্থটো কি বুজাইছে যে সংখ্যাটোক সম্পূৰ্ণ বস্তুটোক 9 ভাগ কৰা হৈছে কেই ভাগ কৰা হৈছে 9 ভাগ আৰু 9 ভাগৰ এই 7 ভাগটোহে 7 ভাগটো ইয়াত কিমান হৈছে বুলি কৈছে 140 হৈছে বুলি কৈছে সো সংখ্যাটো উলিয়াবলৈ হলে 9 ভাগটো উলিয়াই দিলে হৈ গল সো লিখিবা যে 7 ভাগ সমান কিমান হৈ যাব 140 9 ভাগটো উলিয়াবলৈ হলে 1 ভাগটো উলিয়াই লবা কমি আহিলে হৰণ কৰিব লাগে 140ক 7 এৰে হৰণ কৰিম 7 দুগুণ 14 7 দুই 9 1 ভাগত 20
এতেকে 9 ভাগত কিমান হৈ যাব 9 ভাগ সমান এতিয়া 1 ৰ পৰা 9 বাঢ়িলে পূৰণ কৰিম সো 20 into 9 180 সো সংখ্যাটো কিমান আছিলে অপচন এ এটা শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ 5/9 অংশ মানে 5 টো ওপৰত থাকিব 9 টো তলত ছাত্ৰ বুলি কৈছে ছাত্ৰীৰ সংখ্যা 24 জনী হলে ছাত্ৰৰ সংখ্যা কিমান মানে টোটেল যেটো ষ্টুডেন্ট আছে টোটেল যেটো নাম্বাৰ অফ ষ্টুডেন্টস তাতটো বয় আছে তাত গাৰ্লছো আছে নহয় জানো মানে ছাত্ৰও আছে আৰু ছাত্ৰীও আছে ঠিক আছে সো ছাত্ৰত টোটেল যেটো আমাৰ ভগ্নাংশটোক 5/9 মানে 9 ভাগ কৰিছে টোটেল ভগ্নাংশ আহিছে টোটেল যেটো আমাৰ ষ্টুডেন্ট আছে হেতু কেই ভাগ কৰিছে 9 ভাগ কৰিছে তাৰে 5 ভাগ কিমান বুলি কৈছে 5 ভাগ ছাত্ৰ বুলি কৈছে বয় ঠিক আছে তাৰ পিছত ইয়াত দিছে যে ছাত্ৰীৰ সংখ্যাটো 24 জনী হলে ছাত্ৰৰ সংখ্যা কিমান এটা ছাত্ৰীৰ সংখ্যা কিমান হ'ব 5 ভাগটো যদি ছাত্ৰ হয় 9 ভাগ হ'বলৈ আৰু 4 ভাগ লাগিব সো এই 4 ভাগটো আমাৰ কি হ'ব ছাত্ৰীৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যাটো ইয়াত তোমাক কিমান দিয়া আছে 24 হৈ গল 4 ভাগটো তোমাক দিয়া আছে এতিয়া তোমাক কৈছে যে ছাত্ৰৰ সংখ্যা কিমান ছাত্ৰৰ সংখ্যাটো কিমান আছিল 5 ভাগটো উলিয়াই দিলে হৈ গল প্ৰথমতে 1 ভাগ উলিওৱা তেতিয়া 24ক 4ৰে হৰণ কৰিম 6 পাম তাৰপিছত 5 ভাগটো উলিয়াই দিলেই হ'ল 6 5 গুণ কিমান হৈ যাব 30 সো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ বুজি পালা নিশ্চয় সো ইয়াত 5/9 বুলি কোৱাৰ লগে লগে 9 ভাগ গোটেই সম্পূৰ্ণ বস্তুটো কেই ভাগ কৰিছে 9 ভাগ তাৰে 5 ভাগ ছাত্ৰ বুলি কৈছে হেমতে ছাত্ৰী কিমান আছিলে 4 ভাগ আৰু এই 4 ভাগৰ মানটোৱে তোমাক ইয়াত 24 জনী বুলি দিয়া আছে ইয়াৰ পৰা 1 ভাগটো উলিয়াই ললা তেতিয়া ছাত্ৰৰ সংখ্যা উলিয়াবলৈ কৈছে 5 ভাগ উলিয়াই দিলে হৈ গল সো মুঠ ছাত্ৰ-ছাত্ৰী কিমান আছে বুলি ক'লে 9 ভাগটো আকৌ উলিয়াই দিলেই হৈ গল ইয়াত আমাক যেহেতু ছাত্ৰৰ কথা কৈছে সো 5 ভাগটো উলিয়াই দিলে হৈ যাব ইয়াত কৈছে যে তলৰ কোনটো 2/5 ইয়াক লিখা হয় 2/5 ৰ সমতুল্য মানে সমতুল্য আমি প্ৰথমটোত যদি চাওঁ এটো মই লিখি লম গোটেই কেইটা 4/5 আৰু এটা হল 5/10 অপচন এ টো এটো অপচন বি অপচন সি টো আছে 6/30 অপচন ডি টো হৈছে আমাৰ 6/15 এতিয়া চোৱা 2 ৰ লগত আমি কিবা এটা পূৰণ কৰিহে 4 পাব লাগিব কিমান পূৰণ কৰিব লাগিব 2 পূৰণ কৰিম ওপৰৰ যদি 2 পূৰণ কৰা হয় তলতো আমি 2 পূৰণ কৰিব লাগিব এমতে তলত কিমান হ'ব লাগিছিলে 10 ওপৰত যদি 4 হয় তলত কিমান হ'ব লাগিছিলে 10 গতিকে এটো শুদ্ধ নহয় ওপৰত 2 ৰ পৰা 5 হলগে অৰ্থাৎ 2 ৰ লগত আমি কি পূৰণ কৰিলে 5 পাব পাৰো নোৱাৰোৱে গতিকে এটোটো হ'বই নোৱাৰে নেক্সট 2/5 আছে 5 পাব 6 পাবলৈ ওপৰ 6 আছে না 6 পাবলৈ হলে 2 ৰ লগত আমি কিমান পূৰণ কৰিম 3 তেতিয়া 6 হ'ব তেতিয়া তলত কিমান হৈ যাব 15 6/15 আছে নে নাই সো অপচন সি টো শুদ্ধ হ'ব অপচন সি টো আমাৰ 6/15 আছে ৰশ্মিয়ে 100 কিলোমিটাৰ বাটৰ 9/25 এতিয়া হি 100 কিলোমিটাৰ বাট আছিলে এই বাটটোৰ সম্পূৰ্ণ বস্তু আছিলে ইয়াক কেই ভাগ কৰিছে 25 ভাগ কৰিছে দেই 9 অংশ গাড়ীৰে সো গাড়ীৰে 9 অংশ যায় হেতু গাড়ীৰে যায় ঠিক আছে এটো গাড়ীৰে তাৰ পিছত 13/25 অংশ মটৰ চাইকেলেৰে আৰু বাকিখিনি খোজ কাঢ়ি গল সো 13/25 ভাগৰ 13 ভাগটো কিহেৰে গৈছে মটৰ চাইকেলেৰে গৈছে আৰু খোজ কাঢ়ি গল বাকিখিনি মানে 25 ভাগ কৰিছিলে তাৰে 9 ভাগ আৰু 13 ভাগ গুচিয়ে গল মানে টোটেল কিমান গুচি গল 22 ভাগ গুচি গল কেই ভাগ 22 ভাগ বাকি থাকিলে কিমান 3 ভাগ 25 ভাগ তেতিয়াহে হ'ব সো 25 ভাগৰ 3 ভাগটো কিহেৰে গুচি গৈছে খোজ কাঢ়ি গুচি গৈছে কিহেৰে গুচি গৈছে খোজ কাঢ়ি সো খোজ কাঢ়ি কিমান বাট গল এটোকে আমাক উলিয়াবলৈ কৈছিলে টোটেল ৰাস্তাটো কিমান আছিলে 100 কিলোমিটাৰ 100 কিলোমিটাৰৰ 3/25 টো উলিয়াই দিলে হ'ল 25 ভাগ কৰিব লাগিব 100 টো তেতিয়া কেইবাৰ যাব 4 বাৰ 4 3 গুণ কিমান 12 কিলোমিটাৰ সো অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট তলৰ কোনটো ঊৰ্ধ্বক্ৰমত আছে এটো বহুত ইম্পৰ্টেন্ট ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ কোনটো সজোৱা আছে এটো আমাক উলিয়াবলৈ কৈছে সো সিম্পল হয় মই এই অপচন এটোকে এবাৰ লিখি লওঁ যে 17/35 17/29 17/15 ৰাইট আৰু এফালে এই 4 টো নালাগে দেই এটো ভুল হৈ আছে 4 টো নালাগে সো 17/19 চাবা ইয়াত লবকেইটা গোটেইকেইটা একে 17 আছে হয়নে
এতিয়া আটাইতকৈ সৰুটো কেনেকৈ উলিয়াবা তলৰ কেইটা চাবা তলৰ কেইটা যিটো সবচে ডাঙৰ আছে সেইটো ভগ্নাংশ হয় মানে যিটো ভগ্নাংশত আটাইতকৈ ডাঙৰ সংখ্যাটো আছে হৰত সেই ভগ্নাংশটো আটাইতকৈ সৰু হ'ব গতিকে 17/35 টো আমাৰ আগত থাকিব সৰু হ'বলৈ হ'লে সেইটো বাদ দিলে এই তিনটাৰ ভিতৰত আকৌ সৰু কোনটো হ'ব 17/29 টো হ'ব তাৰ পিছত কোনটো হ'ব 17/19 হ'ব আৰু লাষ্টত 17/15 সো এইটো আমাৰ ঊৰ্ধ্বক্ৰমত আছে অপচন কোনটোত আছে এইটো আমি যদি চাওঁ অপচন সি আছে অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ এবাৰ কি কৈছে ডিসেন্ডিং অৰ্ডাৰ মানে ডাঙৰৰ পৰা কি কৰিব লাগিব সৰুলৈ ডাঙৰৰ পৰা সৰুলৈ সো ইয়াতো অপচন এটো মই লিখিলো 18/25 13/25 19/25 21/25 ইয়াৰ আগৰ প্ৰশ্নটো কি আছিল লব আমাৰ যেটো নিউমাৰেটৰ ওপৰত যেটো আছিল হেকেটা একে আছিল হেতুৰ ক্ষেত্ৰত আমি আটাইতকৈ ডাঙৰ সৰুটো কেনেকৈ উলিয়াইছিলো ইয়াৰ আগৰ প্ৰশ্নটোত গম পাইছে এতিয়া আকৌ আমাৰ কি কৈছে হৰক এটা আমাৰ একে আছে এইটো ক্ষেত্ৰত আটাইতকৈ ডাঙৰটো আমি কেনেকৈ উলিয়াম সো আটাইতকৈ ডাঙৰ মানে হৰ যদি একে হয় ওপৰ কেইটা চাবা ওপৰৰ যেটো সবচে ডাঙৰ এইটোৱে হৈ যাব আমাৰ আটাইতকৈ ডাঙৰটো সো এইটো ক্ষেত্ৰত 19 টো আমাৰ আগত থাকিব লাগে হেতু সবচে ডাঙৰ তাৰ পিছত 18/25 আছে তাৰ পিছত 18 আহিছে সৰি ইয়াত ভুলেই কৰিলো সৰি ইয়াত 21 টো মই ভালকে চোৱা নাই 21 টো সবচে ডাঙৰ সো 21/25 টো আহিব তাৰ পিছত আহিব 19/25 তাৰ পিছত আহিব 18/25 তাৰ পিছতে আহিব 13/25 এইটো সবচে ডাঙৰ সো এইটো আমাৰ অধক্ৰমত আছে ক'ত আছে বুলি ক'লে এইটো অপচন বি ত আছে এইটো সো অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ হেতু আকৌ যদি ঊৰ্ধ্বক্ৰমত যদি সজোৱা হলে অৰ্থাৎ এসেন্ডিং অৰ্ডাৰ যদি সজোৱা হলে 13 টো আগত থাকিলে হেতেন এটো হল এসেন্ডিং অৰ্ডাৰ ৰাইট এটো এসেন্ডিং আৰু 18 টো 19/25 আৰু 21/25 এনেকৈ থাকিলে হেতেন নেক্সট তলৰ কোনটো আটাইতকৈ সৰু তো অপচন কেইটা মই আকৌ লিখিলো 7/9 এই গোটেই কেইটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট আছিল ঠিক আছে সো অপচন ডি 4/9 সো এই কেইটা প্ৰশ্নৰ বাহিৰে বেলেগ প্ৰশ্ন একো আহিবই নোৱাৰে নিশ্চয় তোমালোকে চাগে বুজি পাইছে আৰু ইয়াতকৈ বেছি যদি জানিব মন আছে তেতিয়া তোমালোকে এই নম্বৰত কন্টাক্ট কৰি অনলাইন ক্লাছ কৰিব পাৰিবা সো ইয়াত কন্টাক্ট কৰিবা মানে মেছেজ কৰিলে হৈ গল ওকে মেছেজ কৰিলে হল সো আটাইতকৈ সৰুটো কেনেকৈ উলিয়াম প্ৰথম 7/9 টোকে লিখি লবা আৰু এই 1/2 টো কাখত লিখি লবা সো ওপৰৰ পৰা তললৈ এনেকে পূৰণ কৰিবা 7 2 গুণ 14 আৰু ইফালে 9 1 গুণ 9 কোনটো ডাঙৰ হৈছে 14 গতিকে এইটো ডাঙৰ আমাক যেহেতু আটাইতকৈ সৰুটোহে উলিয়াবলৈ কৈছে গতিকে সৰুটো ৰখাম এবাৰ এইটো কাটি দিম এইটো নহয় আৰু এতিয়া সৰুটো ৰখাম 1/2 ইয়াৰ কাখত এইটো লিখিম 3/17 এতিয়া আকৌ এনেকৈ পূৰণ কৰিম 17 1 গুণ 17 2 3 গুণ 6 এতিয়া সৰু কোনটো হল 6 টোহে সৰু গতিকে এই ভগ্নাংশটো সৰু হ'ব এতিয়া আকৌ ডাঙৰটো কাটি দিম সৰুটোহে ৰখাম 3/17 টো আমাৰ সৰু হৈ আছে এতিয়া লাষ্ট এইটো চাম 4/9 3 9 গুণ কিমান 27 আৰু ইফালে এই দুটা পূৰণ কৰিলে 4 7 গুণ 32 ৰ 2 72 হ'ব ঠিক আছে সো সৰু কোনটো হল 27 গতিকে এই পাৰ্টটোৱে সৰু হৈ আছে সো আটাইতকৈ সৰুটো কোনটো হৈ যাব 3/17 তো হৰণ কৰিও তোমালোকে চাব পাৰা হৰণ কৰাটো অলপ দেৰি হয় সো এই যেটো মেথডটো শিকালো হেমতে শিকিবা সো কেনেকৈ কৰিব লাগিব এটো ক্ৰস মাল্টিপ্লাই কৰিলে হল আৰু তুলনা কৰিবলে হল নেক্সট এটা পানীৰ টেংকিত 8/9 মানে পানীৰ টেংকিক 9 ভাগ কৰিছে তাৰে 8 অংশ পানীৰে ফুল হৈ আছে সম্পূৰ্ণ হ'বলৈ আৰু 20 লিটাৰ পানীৰ প্ৰয়োজন আচ্ছা সম্পূৰ্ণ হ'বলৈ আৰু কেই ভাগ আছে এক ভাগে আছে আৰু এই এক ভাগটোৱে কিমান হ'ব 20 লিটাৰ টেংকিটোত কিমান পানী ধৰে আচ্ছা টেংকিটো কেই ভাগ কৰা আছে 9 ভাগটো উলিয়াই দিলে হৈ গল সো 20 পূৰণ 9 হৈ যাব 180 লিটাৰ সো অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ সো নিশ্চয় বুজি পাইছা তোমালোকে সো ইয়াত আমি 18টা কোৱেশ্চন ডিসকাস কৰিলো আৰু এই চেপ্টাৰটোৰ পৰা মিনিমাম দুটা কোৱেশ্চন আহিবই দুটা কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা আহে বহুত ইম্পৰ্টেন্ট আছিল 1 ৰ পৰা 18 লৈকে এতিয়াও যদি ভালকে চোৱা নাই তোমালোকে আকৌ এবাৰ ভালকে চাবা
নোট বনাই যাবা ইয়াত মই যিমানখিনি প্ৰশ্ন দিলোঁ ধুনীয়াকৈ লিখি লৈ প্ৰেক্টিছ কৰি থাকিবা আৰু পিডিএফৰ কাৰণে আমাৰ হোৱাটছএপ এটা গ্ৰুপ আছে এই হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব আৰু যদি ভালকৈ প্ৰিপাৰেশ্যন চলাব বিচাৰিছা আৰু প্ৰেক্টিছ যদি কৰিব বিচাৰিছা তেতিয়া যিটো 7 ইয়াত যিটো নাম্বাৰটো দিছোঁ 7002656505 এই নাম্বাৰটোত তোমালোকে মেছেজ কৰি অনলাইন ক্লাছৰ সুবিধা লাভ কৰিব পাৰিবা ঠিক আছে অতি কম প্ৰাইচতে আমি অনলাইন ক্লাছ কৰি আছোঁ অ'কে থেংক ইউ